জাতীয় গণমঞ্চই শিৱসাগৰ জিলা পৰিষদৰ সভাপতিৰ আসনখন এছটিৰ কাৰণে সংৰক্ষণ কৰাৰ প্ৰতিবাদত বিৰোধিতাৰে আজি আমি প্ৰতিবাদ কৰিছোঁ আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ যিজন মন্ত্ৰী সেই মন্ত্ৰীজনৰ আমি প্ৰতিক্ৰিয়া দাহ কৰিছোঁ। এইটো কাৰণে যে আজি যোৱা কিছুদিনৰ আগতে আমি যেতিয়া ৰঞ্জিত দাস ইয়ালৈ আহিছিলে তেতিয়া আমি এখন মেমৰেণ্ডামৰ যোগেদি আমি এই কথাটো জনাইছিলোঁ যে শিৱসাগৰত কোনো পৰ্যায়ে এই আসনখন জিলা পৰিষদৰ আসনখন এছটিৰ কাৰণে বিশেষ এটা শ্ৰেণীৰ কাৰণে কেতিয়া সংৰক্ষণ কৰিব নোৱাৰিব। কিন্তু আমি দেখিবলৈ পালোঁ যে আজিৰ তাৰিখলৈকে ৰঞ্জিত দাসে কোনো ধৰণৰ উত্তৰ আমাক দিয়া নাই বা কোনো সদিচ্ছা প্ৰকাশ কৰা নাই। গতিকে সেইকাৰণে আমি প্ৰতিবাদী আমাৰ যি কণ্ঠ এই প্ৰতিবাদী কণ্ঠৰে প্ৰতিবাদী সত্তাৰে আমি আগুৱাই আহিব বিচাৰিছোঁ আৰু আহোম জাতীয় গণমঞ্চই আমি সকীয়াই দিব বিচাৰিছোঁ যে কোনো পৰ্যায়ে শিৱসাগৰ জিলা পৰিষদৰ আসনখন এছটিৰ কাৰণে ৰিজাৰ্ভেশ্যন কৰিব নোৱাৰিব। কাৰণ আপোনালোকে জানে যে শিৱসাগৰ জিলা পৰিষদখনত 12 জনৰ ভিতৰত 8 জনে আহোম, 2 জন অনুসূচিত জাতি আছে, 2 জন চাহ জনগোষ্ঠী আছে, 1জন মাত্ৰ মিচিঙৰ আছে। তেনে ক্ষেত্ৰত কি চক্ৰান্ত কৰি শিৱসাগৰৰ যিটো সাম্যমৈত্ৰী শিৱসাগৰৰ যিটো সম্প্ৰীতি এই সম্প্ৰীতি তেওঁলোকে আঘাত সানিব বিচাৰিছে, কিয় ইয়াত বিবাদৰ বীজ সিঁচিব বিচাৰিছে। গতিকে এই কথাটো আমি সকীয়াই দিছোঁ। কোনো পৰ্যায়ে কিন্তু আমি জিলা পৰিষদৰ আসনখন সংৰক্ষণ হ'ব নিদিওঁ এই কথাটো ক'লোঁ। আৰু এটা কথা কৈছোঁ যে আমি জানিব পাৰিছোঁ যে তেওঁলোকে অহা 4 তাৰিখে এই যিটো এছটিৰ প্ৰেচিডেণ্ট এই জিলা পৰিষদৰ প্ৰেচিডেণ্টে ইয়াত শপত গ্ৰহণ কৰিব বুলি কৈছে। আমি সেইদিনাখনেই আমি কোনো পৰ্যায়ে সভাপতিক কিন্তু ইয়াত আসন গ্ৰহণ কৰিব নিদিওঁ, সেইটো আমি এতিয়াই সকীয়াই থলোঁ। তাৰ কাৰণে সেই সময়ৰ কাৰণে যিকোনো পৰিস্থিতিৰ কাৰণে কিন্তু আমি দায়বদ্ধ নহ'ম, সেই কথাটো আমি জনাইছোঁ।